মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 457 সংখ্যক তিৰুভাৱ তিথি উপলক্ষে হৰিনামৰ ধ্বনিৰে মুখৰিত হ'ল সত্ৰ নামঘৰ। 457 সংখ্যক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি উপলক্ষে হৰিনামৰ ধ্বনিৰে মুখৰিত হ'ল বজালীৰ মহাপুৰুষীয়া অকয়া সত্ৰ। ভাদ মাহৰ 2 তাৰিখৰ পৰা আৰম্ভ হোৱা 7দিনীয়া কাৰ্যসূচীৰ সামৰণি পৰিব। ঘোষানাম যোগ প্ৰসংগৰ লগতে সত্ৰীয়া নৃত্য অনুষ্ঠানৰ মাজেৰে সামৰণি পৰিব মহাপুৰুষজনৰ 457 সংখ্যক তিৰুভাৱ তিথি। নিউজ ডেস্ক ৰিপৰ্ট, ডিজিটেল আছাম লাইভ। অকয়া মহাপুৰুষীয়া সত্ৰৰ পৰা আপোনালোকক ধন্যবাদ জনাইছোঁ। সমূহ অসমবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। আজি ইয়ালৈ আহি আপোনালোকক ধন্যবাদ জনাইছোঁ। ইয়ালৈ আহি আমাক সত্ৰসমূহৰ উদ্ধাৰৰ কাৰণে যিহেতু চৰকাৰে বহুতখিনি কামেই বাকী আছে। অসমৰ প্ৰায় সত্ৰতে সম্পূৰ্ণ কৰিছে, কিন্তু আমাৰ অকয়া সত্ৰত সম্পূৰ্ণ হোৱা নাই। কিছু হৈছে, কিন্তু সেই কিছু হ'লেও দেখাত নোহোৱা যেনেই লাগে। সেইকাৰণে চৰকাৰক আমি আপোনালোকৰ ফালৰ পৰা অনুৰোধ কৰোঁ, আগতেও কৰিছোঁ, আমি স্থানীয় বিধায়ককো জনাইছোঁ, আমাৰ কিছু কাম বহুত বাকী আছে। তেখেতসকলে দূৰে দূৰে খবৰ লৈ আছে। আমাৰ ৱালটো নাছিলে, কিন্তু এতিয়া আৰম্ভ হৈছে, কিছু আৰম্ভ হৈছে। আৰু আমাৰ গোটেই নামঘৰটোৰ টিংপাতসমূহ সম্পূৰ্ণ প্ৰায় ডেমেজ। গতিকে সেইখিনিতো চকু দিবলৈ আমি সত্ৰৰ তৰফৰ পৰা চৰকাৰক অনুৰোধ জনাইছোঁ। আমাৰ মূল কীৰ্তন ঘৰটোত যিখিনি টিংপাত আছে, সেই টিংপাতখিনি এতিয়া পানী পৰে, কেতিয়াবাৰে এই টিংপাত। গতিকে সেই টিংপাতখিনি যাতে আমাক নতুন কৰি দিয়ে, সেই মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকৰ থ্ৰু দি আমি অনুৰোধ জনাইছোঁ। তেওঁলোকে প্ৰায় সত্ৰৰ কামেই কৰিছে, কিন্তু আমাৰ অকয়া সত্ৰৰ টিংপাতখিনি তেওঁলোকে চাওক আহি। তেওঁলোকক অনুৰোধ কৰিছোঁ, তেওঁলোকে চাওক আহি আমাৰ কি কাম আছে, কি কাম নাই। আমি ক'লেইতো নহ'ব। তেওঁলোকে যদি তেওঁলোকৰ ইনস্পেকশ্যনত থৈ দি আহি চাব খোজে, চাওক। আমি সঁচাই কৈছোঁ নে মিছাই কৈছোঁ। গতিকে তেওঁলোকে ইয়ালৈ অহাটো নিতান্তই প্ৰয়োজন। 457 সংখ্যক যিহেতু জন্ম জয়ন্তী হয়, তিৰুভাৱ তিথি আপোনালোকে পালন কৰিবলৈ লৈছে বজালৈ অকয়া সত্ৰ, কি ক'ব? আমাৰ সত্ৰখন 15শ শতাব্দতে স্থাপিত, আৰু সেই স্থাপিতৰ পিছৰ পৰাই এনেকুৱা অনুষ্ঠান বা গুৰুজনাৰ তিৰুভাৱ তিথিৰ অনুষ্ঠান আমি নিৰবিচ্ছিন্নভাৱে এনেধৰণে পালন কৰি আহিছোঁ। গোটেই সমগ্ৰ অকয়াবাসীৰ উপৰিও উপকণ্ঠ অঞ্চলৰ গাঁওসমূহৰ ব্যক্তি ইয়াত জড়িত হৈ আছে। আমি 12খন হাতীৰ দ্বাৰা সত্ৰখন গঠিত। এই 12খন হাতীৰ দ্বাৰা বিভিন্ন কাম কাজ, বিভিন্ন আভ্যন্তৰীণ কামবিলাক, আমাৰ এই পৰ্বৰ কামবিলাক সুচাৰুৰূপে পালন হৈ আছে, গায়ন বায়নকে ইত্যাদি কৰি। এইটো আমাৰ নিৰবিচ্ছিন্নভাৱে চলি আছে, আৰু আমি আশা কৰোঁ চৰকাৰৰ অনুদানৰ দ্বাৰাই আমি এই সত্ৰখন যাতে আমি আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে অনুৰোধ জনাইছোঁ। কাৰণ ইয়াৰ আভ্যন্তৰীণ দিশটো যদি আমি সঠিকভাৱে আগুৱাই নিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ বিভিন্ন কাম কাজ কৰাত অসুবিধা হয়। সেয়েহে আপোনালোকৰ যোগেদি অসম চৰকাৰক আমি কাতৰি অনুৰোধ জনাইছোঁ যে সত্ৰখনৰ ভৱিষ্যত উন্নতিৰ কল্পে ইয়াক সংৰক্ষণৰ কাৰণে বিভিন্ন কাম আমাৰ সংৰক্ষণ কৰিবলগীয়া আছে। আমাৰ এটা এইটো কি বুলি কয়, আপুৰুগীয়া পুথিবিলাক আমি সংৰক্ষণ কৰাৰ কাৰণে মিউজিয়ামৰ এটা প্ৰয়োজন। আপোনালোকৰ যোগেদি সেইটো আমি